অসমৰ গ্ৰাম্য সমাজৰ আটাইতকৈ এটা ভাল লগা দৃশ্য চাওকচোন। সকলো ফালে ধান দোৱাত ব্যস্ত, এফালে ডাঙৰি লৈ যোৱাত ব্যস্ত, এফালে দাৱনীয়ে ধান দাই আছে, এফালে ধান ডাঙৰি বান্ধি লৈ গৈ আছে। এক অপূৰ্ব দৃশ্য, অসমৰ সোণোৱালী ধাননি পথাৰৰ অপূৰ্ব দৃশ্যই প্ৰতিজন ব্যক্তিকে সন্মোহিত কৰে, প্ৰতিজন ব্যক্তিকে আকৰ্ষিত কৰে। আৰু বৰ্তমান সময়ত ভৰপক সময়খিনিত সকলো ব্যস্ত হৈ পৰিছে পথাৰত ধান দোৱাত, ধান অনাত। যিহেতু বতৰ বেয়া কৰিলে দাই থোৱা ধানবোৰৰ বীজবোৰ সৰি পৰিব, সেয়েহে ডাঙৰি বান্ধি বান্ধি ঘৰলৈ ধান লৈ যোৱা পৰিলক্ষিত হৈছে। এনে এটা পৰিৱেশে বিৰাজ কৰিছে বৰ্তমান সময়ত অসমৰ সোণোৱালী পথাৰসমূহত। সকলো খেতিয়ক ব্যস্ত হৈ পৰিছে, দাৱনী খেতিয়ক সকলো ব্যস্ত হৈ পৰিছে। মই বৰ্তমান সময়ত গোটেই পৰিৱেশটো দেখাইছোঁ, কিন্তু লাহে লাহে এই ভাল লগা পৰিৱেশবোৰ নোহোৱা হৈ যাব। কিয় নোহোৱা হৈ যাব জানেনে? কাৰণ বৰ্তমান সময়ত মেচিনৰ যি প্ৰয়োভৰ হৈছে, মেচিনে এফালৰ পৰা সকলোবোৰ ধান এফালৰ পৰা দাই গৈছে। তাৰ ফলত মানুহৰ যি শাৰীৰিক শ্ৰম হৈছিলে, কষ্ট হৈছিলে, সেই কষ্টবোৰ নোহোৱা হৈ পৰিব। সমান্তৰালভাৱে কিন্তু টকা লাগিব। টকা থকা মানে আপুনি মেচিন লগাই সকলোবোৰ ধান খুব কম সময়তে আপুনি দাই মেলি ঘৰত পেলাব পাৰিব। গুটি ধান একেবাৰে ঘৰত পেলাই দিয়া অৱস্থালৈকে একেদিনতে সকলোবোৰ কাম হৈ যায়। অৰ্থাৎ এতিয়া আপুনি দাৱনীয়ে ধান দাব, আকৌ এইখিনি ডাঙৰি বান্ধি ঘৰলৈ নিব, আকৌ মৰণা মাৰিব, তাৰপাছত ভঁৰালত গুটি ধান ভৰাব। এই পৰিৱেশটো লাহে লাহে নোহোৱা হ'ব। কিন্তু বৰ্তমান সময়তো যে অসমৰ বৰ্তমান ধাননি পথাৰসমূহত এইদৰেই আমাৰ খেতিয়কসকল, দাৱনীসকল সকলো যে ব্যস্ত হৈ পৰিছে, ইমান এটা সুন্দৰ পৰিৱেশ। প্ৰতিখন পথাৰতেই এতিয়া খেতিয়কসকল এইদৰে ব্যস্ত হৈ পৰা, কৃষিজীৱী পৰিয়ালসকল ব্যস্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে। এয়া এটা নান্দনিক দৃশ্য বুলি ক'লেও ভুল কোৱা নহ'ব। কিন্তু অনাগত প্ৰায় মই যদি কওঁ এতিয়া 10 বছৰৰ ভিতৰত কিন্তু এইবোৰ পৰিৱেশ নোহোৱা হৈ যাব। ইয়াৰ পৰিৱৰ্তে সকলো মেচিনৰ জৰিয়তে সকলোবোৰ কাম খুব কম সময়তে হৈ যাব যেন অনুভৱ হয়। কাৰণ বৰ্তমান সময়তে মেচিনৰ প্ৰয়োভৰ বৰ বেছিকৈ হোৱা পৰিলক্ষিত হৈছে।